তো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 8 মাৰ্চ আৰু আজি হৈছে মহা শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিত যাম বুলি গা পা ধুই ধুনীয়াকৈ বগা কাপোৰ পিন্ধি আৰু গলত গামোচালৈ ওলাইছোঁ। মানে আজি শিৱৰাত্ৰি না, আজি তাতে মোৰ বসন্তীখনক ৰাতিপুৱা উঠি আমি পানী চানী মাৰি থৈ দিছোঁ। তাৰ পৰাই ধূপ চুপ দি একফালে ওলাই যাম আৰু মাহঁতে গা ধুব ওলাইছে আৰু পূৰা ঘৰ চৰ মুচি পূৰা ৰেডি। আৰু বাটত আহি পাইছে আমাৰ চুনু আৰু আমাৰ সৰপ্পা। আমি যাওঁ এতিয়া আমাৰ ওচৰতে ইয়াতেহে আমাৰ ঘৰৰ পৰা অলপমান দূৰতে শিৱ মন্দিৰ এটা আছে, তাতে যাই কিনে সেৱাটো লৈ আহোঁ। ভগৱানে মানে শিৱ বাবাক ভাবি আহোঁ। আৰু আমাৰ সৰু ওলাইছে গাখীৰ চাখীৰ লৈ, মানে আজি ইয়াৰ পৰীক্ষা আছে। চ' শিৱ বাবাক গাখীৰ দিব। তো বহুত দিনৰ মূৰত লগ পালোঁ আমাৰ চুনুক। হাই মান্তিও নাছিল ময়ো নাছিলোঁ না, তো আজি দুয়োটাই লগ লাগি ভগৱানক ভাবি আহোঁ একবাৰ। আৰু এইফালে বিপিন খুৰাই বাটত ৰখি লৈ কিবা বাঁহৰ গছৰ দিগি চাই কিবা চিন্তা কৰি আছে। কি চিন্তা কৰিছা? বিপিন খুৰাই বোলে এনেই কিবা চিন্তা কৰিছে। আজি শিৱৰাত্ৰি, তই কোনটো মন্দিৰত যাওঁ নাযাওঁ তাকে চিন্তা কৰিছে। খুটা খাব লাগিব, খুটা ভাঙৰ খুটাটো পায় আমাৰ একদম পুৰা বেছিকৈ পায়। আৰু নাৰিকলী মন্দিৰত পুৰা খুটা চুটা বনোৱা হয়, পুৰা চবে খায় আৰু মানে এনেকুৱা। তো বলক যাওঁ মন্দিৰত যাই সেৱাটো কৰি আহোঁ, তাৰপিছত আৰু ক'ত যাম, তেওঁ ক'ত যাওঁ গোটেইখিনি আপোনালোক দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। আমি অলপমান সেৱা কৰিম বুলি ভাবিছোঁ, কিন্তু সেৱা কৰিব পৰা হোৱা নাই। আমি অলপমান যাই কিনে এনে পাই অলপ বহোঁ। এইটো আমাৰ মন্দিৰৰ পুৰা দৃশ্য। দক্ষিণ মালিবাৰীৰ হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰী অজয় কুমাৰ নাথ, তেখেতক আদৰণি জনাইছে আমাৰ সদস্য চিন্ময় নাথে। আৰু তো সেইফালে বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি হেৰি কৰি থাকিলোঁ। তাৰপিছত এয়া মন্দিৰত এতিয়া আমি যাম, সেৱাটো লওঁ। জয় শিৱ বাবা। তো মন্দিৰত যাই আমি সেৱাটো লৈ লওঁ। গণ খুৰা কি বনাই আছে? পানী গৰম। আমাৰ মানে ইয়াতে আজি মহাশিৱৰাত্ৰিৰ যিটো খিচিৰি বনোৱা হ'ব ইয়াতে ভাল খুৰা। বাকী ইফালে মানুহবিলাকে আঞ্জা চব ফুটি আছে। তো আমাৰ ৰান্ধনী গগন খুৰা পুৰা ধুনীয়াকৈ বনাবি, খাই ভাল লাগে হয় নহয়? তো আমি মন্দিৰৰ পৰা সেৱাটো লৈ ওলাই আহিলোঁ। আৰু তাতে বৰ্তমান সময়ত তাতে কাৰ্যসূচীবিলাক হৈ আছে। আৰু মই আহিলোঁ কাৰণ আজি ইয়াৰ পৰীক্ষা আছে। কিয় পৰীক্ষা আছে? কেনে হ'ব পৰীক্ষা? চব পঢ়া শুনা হৈছে? আজি আছে অসমীয়া পৰীক্ষা। বেছে অলপমান কষ্ট কৰি পঢ়িছে, কি বা হয় পৰীক্ষা। কালি বোলে ভালে হৈছে, কালি আছিল ইংলিছ। তো আজি আকৌ পৰীক্ষা আছে বুলি গাখীৰ চাখীৰ দি থৈ আহিছে মহাদেৱক, হয় নহয়? পৰীক্ষা ভাল হ'ব না? তামাম হ'ব। তো ফাইনেলি মই বাইকত বহি ৰেডি। এতিয়া মই যাওঁ আকৌ বেলেগ মন্দিৰৰ ফালে ওলাই যাওঁ। এনে আজি শিৱৰাত্ৰি অলপ ফুৰি চাকি আহোঁ ক'ৰ মন্দিৰত কেনেকুৱা হৈছে। মানে প্ৰত্যেকবাৰে মই যোৱা যায় আমাৰ ধলপুৰ আৰু নাৰিকলী মন্দিৰত, প্ৰত্যেকবাৰে যোৱাই যায়। কিন্তু এইবাৰ ভাবি ধলপুৰ আৰু নাৰিকলী নাযাওঁ। সেইফালে দুটা বেলেগ মন্দিৰ আছে। এফালে তামৰেশ্বৰী মন্দিৰ আছে আৰু এইফালে কিবা এটা মন্দিৰ আছে। মন্দিৰৰ নামটো মই ঠিক পাহৰিলোঁ, নামটো যাই কৈ আছোঁ। ব'লকচোন এইবাৰ নতুনকৈ তাতে যাই কিনে চাওঁ তাৰে শিৱৰাত্ৰিনো কেনেকুৱা হয়। ব'লক তাতে এবাৰ মহাদেৱক পুজি আহোঁগৈ। চলে আমাৰ চলতে। তো ফাইনেলি আমি ওলাই আহিলোঁ তামৰেশ্বৰ মন্দিৰ বুলি। মানে আগত গাড়ীখন বেলেগ দেখিব পাৰে, কাৰণ মোৰ গাড়ীখন মই ভাল লগা হোৱাই নাই। সেইকাৰণে এইখনে মোৰ গাড়ী, কিন্তু গাড়ীখনটো এইখনে লৈ যাওঁ যাব গেলিয়া। ব'লা আমি তামৰেশ্বৰ মন্দিৰ চাওঁ। চলি তো গাইজ ফাইনেলি আহি পালোঁ তামৰেশ্বৰ দেৱালয়, মানে তামৰেশ্বৰ মন্দিৰ। আৰু ব'লক ভিতৰত যাওঁ, চাকি তাকি দিওঁ আৰু আপোনালোকক দেখাই আছোঁ গোটেইখিনি। তো গাইজ এইটোৱেই তামৰেশ্বৰ দেৱালয়, চাওঁ। শিৱ পূজা ইয়াতে বহুত ডাঙৰকৈ হয়, মানে চাওঁ মেলা টাইপত পাতিছে। কি কয়, চাকি ভিতৰতো দিব পাৰি, বাহিৰৰ জেগাতো দিব পাৰি। বাহিৰতো এনেকুৱা ধুনীয়াকৈ গছৰ তলত গছৰ তলত চাকি দিব পাৰি। এনেকুৱাকৈ ভিতৰতো চাকি দিব কাৰণে পাৰি। তো আমি ভাবিছোঁ ভিতৰতে চাকিটো জ্বলাওঁ। এনেকুৱাকৈ আৰু বহুত মানুহ আহিছে। তো আমি চাকিটো জ্বলাই লৈ এতিয়া চাকি জ্বলাম। চাকি জ্বলাই ভিতৰত যাই সেৱা কৰিম। চাকি তাকি দি ভিতৰলৈ মানে মন্দিৰৰ
ভিতৰলৈ সোমাই যাবৰ কাৰণে এইটো ৰাস্তা ৰাস্তাৰ ভিতৰত সোমাই যাবৰ কাৰণে পাৰি আৰু এইবিলাক ভিতৰত আছে মেইন মণিকোটটো তাতে সেৱা ল'বৰ কাৰণে পাৰি তো বলক আমি তাতে সেৱা লৈ আহোঁ ইয়াতে বিভিন্ন জেগাৰ বিভিন্ন মানুহ আহিছে আৰু মানে ইয়াতে চাকি দিবৰ কাৰণে নিৰ্দিষ্ট এটা জেগা নাই ইয়াতে মানে চাকি দিবৰ কাৰণে বহুত চাৰু চাৰে মানে হেৰি আছে শিৱলিংগ আছে বা চাকি দিয়া প্ৰত্যেকটো মানে বহুত জেগা আছে আৰু আপোনাৰ য'তে ত'তে চাকি দিবৰ কাৰণে পাৰে চ' আমি ভিতৰত চাকি দি আহিলোঁ সেইটো ইয়াতে ধূপ জ্বলাওক আৰু কিবা হৈ আছে ইয়াতে বহুত ডাঙৰকৈ টেম্পাৰী চেম্পাৰী বজাই আছে এনেকুৱাকৈ চাওক বহুত মানুহ আহে ইয়াতে তো আহি কিনে ভাল লাগিছে মই ইয়াৰ আগত আহি পোৱা নাছিলোঁ চ' আজি আহিছোঁ ফাৰ্ষ্ট টাইম চাওক তো এইটো গৰু ইয়াতে আহি কিনে চাকি জ্বলালেও মানুহবিলাকে ইয়াতে আহি কিনে মানে কি কাণে কাণে কথাবিলাক কয় আৰু মানে কাণত যদি কিবা এটা কথা কয় সেই কথাটো মানে সিদ্ধি হয় চ' কিবা নিয়ম আছে আৰু কয় আৰু মানুহবিলাকে আহি বিশ্বাস তো মনৰ বিশ্বাস যে ভগৱানে কৈ দিব মই ভগৱানক কৈ থৈ আহিলোঁ সেনেকুৱা আৰু বলক আমি একবাৰ সেইফালে চাওঁ আৰু ক'ত কি হৈ আছে তাৰপিছত ইয়াৰ পৰা ওলাই যাম বেলেগ মন্দিৰত তো বলক তামৰেশ্বৰ মন্দিৰৰ কাষতে থকা এইটো পুখুৰী ঠাইতে কিবা এটা বহুত ধুনীয়া লাগিছে চাওক তো তামৰেশ্বৰ মন্দিৰৰ আগত এইটো শিৱৰ হেৰি ৰাখি থৈ দিছে একবাৰ সেৱা কৰোঁ জয় শিৱ বাবা এতিয়া শিৱৰ মূৰ্তি চাওক ধুনীয়াকৈ ইয়াতে মানুহবিলাকে চাকি তাকি জ্বলাইছে বগৰী লৈ যোৱা বগৰী কেনেকুৱাকৈ বগৰী লৈ লৈছোঁ এইটো কাঁচিয়া বগৰী ৰাস্তাত যাওঁতে এটা দুটা খাম এইটো বগৰী যিহেতু আজি মানে বৰ ৰাখিছোঁ ন ভাত খাব নোৱাৰি তো বগৰী এটা দুটা খাম আৰু ফল মূল খাব পাৰিলোঁ এতিয়া আৰু আমি ইয়াৰ পৰা ওলাই দিম ইয়াৰ পৰা ওলাই যাম এটা মন্দিৰটো বহুত ভাল লাগে কিন্তু মন্দিৰটোৰ ঠিক সেনেকুৱাকৈ মই নামটো গম নাপাওঁ যাওঁ তো বলক আমি যাই থাকোঁ মন্দিৰলৈকে তো চলিয়ে তাৰপিছত দেৱালয় ইয়াতে শেষ এতিয়া বলক মন্দিৰত যাওঁ গাড়ীৰ ওপৰত বহি থাকোঁতে মই খাব পালোঁ বুট মানে বুট নহয় এইটো মুগ হয় মুগ আৰু নাৰিকল গাজা মুগ সেইটো বস্তু খাব পাৰিলে ভাল গাজা মুগ আৰু নাৰিকল তো খাওঁ তো বৰ্তমান মই কৈছিলোঁ এটা বেলেগ মন্দিৰত যাম বুলি নাম নাজানা কিন্তু বৰ্তমান আহি আছোঁ মই নাৰিকলী মন্দিৰত কাৰণ সেইটো মন্দিৰ অলপমান দূৰ হয় সেইকাৰণে জেগাত নগ'লোঁ সিও বাবাক এক জেগাত পূজা কৰিলে হ'ল আৰু সেইকাৰণে আহি আছোঁ বৰ্তমান আমি নাৰিকলী মন্দিৰ নাৰিকলী মন্দিৰ যাই ৰাস্তাটো ইমান এটা ঠিক নহয় কিন্তু কি বা ৰাস্তাবিলাক কি কৰে বা মানে ৰাস্তাটো বনাই এশতে ৰাস্তাটো এনেকৈ বেয়াকৈ এৰে এইখিনি আকৌ অলপমান আগৰ পৰা ভাল প্ৰতিখন এটা বস্তু ভাল মানে এখন যদি চব কণ্ট্ৰল হৈ যায় খানাত ইউজ নকৰিলেও মানে চলি যায় আৰু কিবা ভাল ৰাস্তাত উঠি গ'লে আৰু সেইফালেদিও যাবৰ কাৰণে পাৰে সেইফালেদি গ'লে আপোনালোকে ডুমুৰিমুচো কি হয় ডাইৰেক্ট যাবৰ কাৰণে পাৰি ডুমুৰিমুচিৰ পৰা আগুৱাই আহিব লাগে কিন্তু এইফালেদি গ'লে একে চিধা নাই গ'লে উঠিবৰ কাৰণে পাৰি আৰু সেইফালেদি গ'লে সেইটো হাইৱেদি আহিব লাগে আমি মানে হাইৱেদি যাব ইচ্ছা কৰা নাই আৰু হয় সেইকাৰণে হাইৱেদি নাযায় এইফালেদি আহিলে পুৰা তো ফাইনেলি মই আহি পালোঁ নাৰিকলী মন্দিৰ তো এতিয়া ভিতৰলৈ যাম ব'লক কেইদেৰি আমি সোমাইছোঁ নাৰিকলী মন্দিৰলৈকে চলি পিন্ধিয়া সোমাই আহিলোঁ মন্দিৰৰ ভিতৰত আৰু এইফালে চাকি দিয়ে এইটো মন্দিৰ আৰু এইটো মেইন মন্দিৰৰ ভিতৰত যাম তাৰ আগত আমি ইয়াতে যে চাকিটো দি লওঁ আৰু দোকানৰ পৰা চাকি কিনি ল'ব লাগে আমি পূৰা চাকিটো লৈ লৈছোঁ মই দুটা ধূপ দুটা চাকি জ্বলাওঁ আৰু এইফালে এইটো চাকি দিয়া জেগা চাওক এইফালে পুৰা মানে শিৱৰ ফটো থৈ দিয়া আছে আৰু এনেকুৱাকৈ এতিয়া সজাই দিছে চবে চাকি দিব পৰাকৈ আমি যাই আগতে দিম তেখেতসকলে চাকি সৈতে ওলাই আৰু পিছত ময়ো যাই কিনে চাকিটো দিম ইয়াতে ভিতৰত চাকিটো দি কিনে ওলাই আহিলোঁ মানুহবিলাক নাই চবখন গৈছে বাৰু ইয়াতে বহুত মানুহ হয় বহুত হাজাৰ বিজাৰ মানুহ হয় কিন্তু মানে এতিয়া টাইমটো ইভিনিং হৈছে চ' মানে সেই হৈছে আৰু কি বুলি কয় আপোনাৰ মানুহবিলাক ধৰ ইয়াৰ পৰা গৈছে আৰু সেনেকুৱা তথাপিও আমি আহিছোঁ এতিয়া
সোমাই আহিলোঁ মই নাৰিকলী মন্দিৰৰ ভিতৰত আগতেও আহিছোঁ কিন্তু আজি যিহেতু শিৱৰাত্ৰি আজি ইয়াৰ ফিলিংছটো কিবা এটা বহুত বেলেগ বলক এতিয়া ভিডিঅ' নকৰোঁ সেৱাটো কৰি লওঁ তো মই নাৰিকলী মন্দিৰৰ ভিতৰত সোমাই সেৱাটোলৈ ওলাই আহিলোঁ আৰু ইয়াতে আহি কিনে অকণমান সময় জাষ্ট বহিছোঁ আৰু বহি কিনে মই এটা বস্তু চাই আছোঁ মানে বহুত ভাল লাগে তো চাওক মই কি চাই আছোঁ আপোনালোকক দেখক ইয়াতে উঠি আছে ওজা চাওক মানে ওজা ভাঙনি গৈ আছে আৰু দাইনাবালি আৰু ওজাই ভাল লাগে চাওক কিন্তু মানুহ নাই চোৱা মানুহ নাই চাওক আজিকালি মানুহবিলাকে এইবিলাক বস্তু নাচায় তেখেতে ওজা গাই আছে আৰু ওজাত কৈছে যে ৰামচন্দ্ৰই লক্ষ্মণক কৈছে বোলে যৌ যৌ সেইকাৰণে ময়ো বোলো নিজকে কৈছোঁ বোলে ঘৰলৈকে যাওঁ এতিয়া আমিও যাওঁ কিবা বাণিজ্য মেলা চাওঁ চাই কিনে গাড়ীখনলৈ যাই থাকোঁ তো বলক তো নাৰিকলী মন্দিৰৰ পৰা এইটো গেট নাৰিকলী মন্দিৰৰ পৰা তাৰ পৰা ওলাই আহিলোঁ আৰু ইফালে বাণিজ্য মেলা হৈ আছে কি হৈ আছে এবাৰ চাই তো বলকচোন চাওঁ কি হৈ আছে ভিতৰৰ ফালে কি বা হৈ আছে এইফালে ভাঙৰ চিলিংবিলাক পাব আৰু ইয়াতে ঘোঁৰা চোটা খাবৰ কাৰণে পাব যদি ঘোঁটা খায় আৰু ঘোঁটা খালে ইয়াতে ঘোঁটা খাব পাব পিছফালে দেখিছে এই বস্তুটো উঠিবৰ কাৰণে সৰুতে খুব ইচ্ছা আছিল দেউতাক সুধিছিলোঁ দেউতাই উঠিব দিয়া নাছিল আৰু মোৰ হাতত পইচাও নাছিল নিজে উঠিবৰ কাৰণে দেউতা উঠিব নেদে চ' এতিয়া যেতিয়া পইচা থাকিল উঠিব পৰাকৈ কিন্তু এতিয়া মই নিজে ডাঙৰে হৈ গ'লোঁ ক'ত উঠিব আৰু তো মই মেলাখন ঘূৰি কিনে 10 টকাই দি হনুমান চালিচাখন লৈছোঁ এইটো কামত অহা বস্তু মানে এইটো মোক লগা বস্তু চ' এইটো মই লৈ লৈছোঁ তো নাৰিকলী মন্দিৰত সেৱাটো কৰিলোঁ কৰি কিনে মেলাত গ'লোঁ মেলা চাই আহিলোঁ আহি এতিয়া আৰু যাবৰ কাৰণে ওলাইছোঁ এতিয়া যাম পূৰা ঘৰলৈকে তো বলক দুটা মন্দিৰ ফুৰিলোঁ আকৌ বলক এতিয়া যাওঁ ঘৰলৈকে তো ফাইনেলি মই ঘৰ আহি পালোঁ আৰু আজি শিৱৰাত্ৰি উপলক্ষে মন্দিৰত গ'লোঁ শিৱ বাবাক বুজিলোঁ যাতে আগন্তুক দিনবিলাক ভালে কুশলে যায় আৰু সেইখিনি বস্তু আপোনালোককো দেখালোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু ভিডিঅ' যদি নতুনকৈ চাই আছে মানে চেনেল যদি নতুনকৈ চাই আছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বোৰ আপোনালোকৰ বন্ধুসকলে মাজলৈ শ্বেয়াৰ কৰি দিব তো আগতে নতুন জেগাত নতুন ভিডিঅ'লৈকে মাজলৈকে বাই জয় শিৱ বাবা হৰ হৰ মহাদেৱ